কেমেৰাৰ সন্মুখত হুকুকাই কান্দিলে এগৰাকী NHM কৰ্মীয়ে। কাম কৰিছিলো কিন্তু আমি আশা ৰাখিছিলো চৰকাৰে আমাক চাব বুলি, কিন্তু আজি কাম কৰি কৰি আমি নিজক পাহৰি পেলাইছো আমি যে এমুঠি দৰমহা পাওঁ। কিন্তু এতিয়া ভাবিবলৈ বাধ্য হৈছো যে আমি ল'ৰা ছোৱালীক উচ্চ শিক্ষা আহি আছে, এতিয়া আমি টকা পইচা নোজোৰা হৈ গৈছে। কিন্তু কিয় ৰাজ্যত তিনিদিনীয়াকৈ চলি থকা NHM কৰ্মীৰ কৰ্মবিৰতিত অংশগ্ৰহণ কৰি খৈৰাবাৰীত হুকুকাই কান্দিলে এগৰাকী NHM কৰ্মীয়ে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত তৃতীয় দিনাও অব্যাহত আছে NHM কৰ্মচাৰীৰ ওদালগুৰি খৈৰাবাৰী ব্লকৰ অধীনস্থ প্ৰায় ১৫০ শতাধিক NHM কৰ্মীয়ে কৰা উত্তল প্ৰতিবাদ। ২৪,০০০কৈ NHM কৰ্মচাৰী চাকৰি নিয়মীয়াকৰণৰ দাবী, সমকামৰ সম দৰমহা প্ৰদান কৰা, পে স্কেল প্ৰদান কৰা আদি দাবীক লৈ তিনিদিনীয়াকৈ সমগ্ৰ ৰাজ্যতে NHM কৰ্মীয়ে কৰ্মবিৰতি পালন কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে খৈৰাবাৰী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ চৌহদত স্বাস্থ্যকৰ্মীৰ কৰ্মবিৰতি অব্যাহত আছে। সদৌ অসম স্বাস্থ্য আৰু কাৰিকৰী কল্যাণ খৈৰাবাৰী ব্লকৰ অধীনত কৰ্মৰত প্ৰায় ১৫০ শতাধিক স্বাস্থ্যকৰ্মীয়ে অংশগ্ৰহণ কৰি আমাৰ দাবী মানিবই লাগিব, সমকামৰ সম দৰমহা প্ৰদান কৰক, NHMৰ ঠিকাভিত্তিক কৰ্মীৰ চাকৰি নিয়মীয়াকৰণ কৰক, প্ৰাপ্য দৰমহা প্ৰদান কৰক, NHM কৰ্মী সন্থা জিন্দাবাদ, আমাক ন্যায় প্ৰদান কৰক আদি শ্লোগানে উত্তাল কৰি তোলে পৰিৱেশ। মুখ্যমন্ত্ৰীয়ে স্বাস্থ্যকৰ্মীসকলৰ দাবী পূৰণ নকৰিলে ইয়াৰ পিছত তীব্ৰ আন্দোলন গঢ়াৰ উপৰিও ভয়ানক পৰিস্থিতি হ'ব বুলি জনায়। ইফালে NHM কৰ্মীয়ে কৰ্মবিৰতি কৰাৰ সময়ত স্বাস্থ্য বিভাগৰ কাম কাজত বিভিন্ন সমস্যাৰ সৃষ্টি হোৱা বুলিও জনায় স্বাস্থ্যকৰ্মীয়ে। ভেৰগাঁও ডিমাকুছিৰ পৰা ইন্দ্ৰজিৎ মণ্ডলৰ ৰিপৰ্ট, JNKD নিউজ। চনৰ পৰাই আমি তথা আমাৰ সতীৰ্থ আৰু আমাৰ চিনিয়ৰসকল আমি NHMত কৰ্মৰত। আমি নিৰবিচ্ছিন্নভাৱে অহৰহ আমি অসমৰ জনগণৰ স্বাস্থ্যৰ কাৰণে কষ্ট কৰিছোঁ, দিনে ৰাতি খাটিছোঁ। আমাৰ এইটো নৈতিক দায়িত্ব বুলি ভাবোঁ, কৰ্তব্য বুলি ভাবোঁ যে আমি সাধাৰণ জনতাৰ স্বাস্থ্যৰ কাৰণে আমি কাম কৰিব লাগিব। কিন্তু আমি যেনেকৈ আমাৰ নৈতিক দায়িত্ব বা কৰ্তব্য আমি সুচাৰুৰূপে পালন কৰি আছোঁ, ঠিক তেনেদৰে আমাৰ চৰকাৰৰ দায়িত্ব আছিল যে আমাৰ যিহেতু তেওঁলোকে চাকৰি নিয়োজিত কৰিছে, নিয়োগ কৰিছে, গতিকে তেওঁলোকৰ দায়িত্ব যে আমাৰ কিবা অসুবিধা হৈছে নেকি বা আমি কিবা সমস্যাত ভুগি আছোঁ নেকি সেইখিনি বুজ লোৱাটো তেওঁলোকৰ এটা নৈতিক দায়িত্ব। গতিকে আমি ভাবোঁ যে আমাৰ যিবোৰ দাবী আছে, আমাৰ দাবীসমূহ তেওঁলোকে মানি ল'ব লাগে। আমাৰ যেনেকৈ আমি সকলোৱে জানো যে অলপ আগতে কিছুদিন আগতে আমাৰ সৰ্বশিক্ষা মিছনৰ আণ্ডাৰত যিমানখিনি ঠিকাভিত্তিক শিক্ষক কৰ্মচাৰী আছিলে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰা হ'ল। গতিকে আমিও এটা তেনেকুৱা মিছনতে কাম কৰা মানুহ। তেনেকৈ তেওঁলোক যেনেদৰে সৰ্বশিক্ষা মিছনত কাম কৰে, আমি স্বাস্থ্য অভিযান আণ্ডাৰত কাম কৰা মানুহ, আমিও এটা মিছনতে আণ্ডাৰত কাম কৰা মানুহ। গতিকে আমি স্বাস্থ্য মিছনত কাম কৰা মানুহ হিচাপে আমিও বিচাৰোঁ যে আমাৰ ন্যায্য দাবীবোৰ আমাৰ তেওঁলোকে মানি লওক। তিনিদিনীয়া ধৰ্মঘট আজি তৃতীয় দিন আমি কৰি আছোঁ, চলি আছে আৰু অল অভাৰ আছামতে এই ধৰ্মঘট চলি আছে। মানে কৰ্মবিৰতি হয়, ধৰ্মঘট নহয়, কৰ্মবিৰতি চলি আছে। একচুৱেলি বেছি কথা ইয়াতে নকওঁ মই, ইয়াতে মেইন কথা হৈছে আজি ইমান বছৰ ধৰি আমাৰ এই NHMৰ স্বাস্থ্যকৰ্মী যিখিনি কষ্ট কৰি আছে আৰু যিখিনি তেওঁলোকে অলৰেডি কৈ আছিলে যে আমাক ৰেগুলাৰ কৰিম আৰু 7 পে কমিশ্যন দিম, এইবিলাক কথা অলৰেডি স্বাস্থ্যমন্ত্ৰী এটা সময়ত হিমন্ত বিশ্ব শৰ্মা ছাৰে তেওঁ স্বাস্থ্যমন্ত্ৰী আছিল তেতিয়াই কৈছিলে, এতিয়া তেওঁতো মুখ্যমন্ত্ৰী হৈ আছে আৰু তেওঁ এইখিনি ফিল আপ কৰিব পাৰে বুলি আমি আশাবাদী। আজি মাৰ্চ মাহৰ 6 তাৰিখ, যোৱা 4 তাৰিখৰ পৰা আমাৰ খৈৰাবাৰী ব্লক PHCৰ NHM কৰ্মীসকলে 4, 5, 6 একেৰাহে ধৰি তেওঁলোকে কৰ্মবিৰতি আৰম্ভ কৰিছে। আজি 3 দিন হ'ল তেওঁলোকে কৰ্মবিৰতি কৰি আছে, যিহেতু তেওঁলোকে ন্যায্য প্ৰাপ্য দাবী পোৱা নাই। আজি 2006 চনৰ পৰাই NHM আৰম্ভ হৈছে, আজি কুপতি তেওঁলোকে ন্যায্য প্ৰাপ্যৰ দাবী পোৱাই নাই। সেয়েহে মন্ত্ৰী মহোদয়ক আমাৰ ৰেগুলাৰ কৰ্মচাৰীৰ ফালৰ পৰা আমি বিশেষভাৱে অনুৰোধ জনাওঁ যে তেওঁলোকে যিখিনি সম পৰিমাণৰ আমাৰ পাব লগা ন্যায্য প্ৰাপ্যৰ দাবী সেইখিনি যাতে তেওঁলোকক পূৰণ কৰে। যিহেতু আজি 3 দিন ধৰি তেওঁলোক নোহোৱাৰ কাৰণে আমাৰ যিখিনি
নৈমিত্তিক কৰ্মৰাজি সেইখিনি আমাৰ বহুত ব্যাঘাত জন্মিছে, যিহেতু আমি ৰেগুলাৰ কৰ্মচাৰী কম আৰু আমাৰ ব্লক PHCৰ সৰহখিনি NRSM কৰ্মচাৰী হয়, তেওঁলোক নোহোৱাৰ কাৰণে আমাৰ যথেষ্ট অসুবিধা হৈছে। যোৱাকালি আমাৰ ছেছন হৈ গ'ল, ছেছনতো বহুত অনুপস্থিতি, গতিকে আমি তেনেই ন্যূনতম ৰেগুলাৰ কৰ্মচাৰী আমি ইমানখিনি কাম সামৰি ল'ব। আমি আজি NHMৰ সমূহ কৰ্মচাৰীসকলে আমি অল আছাম হেল্থ এণ্ড টেকনিকেল এছ'চিয়েশ্যনৰ বেনাৰত আমি আজি 3 দিন ধৰি আমি কৰ্মবিৰতি কৰি আছোঁ। ইয়াৰ কথাটোৱে হ'ল আমি যিখিনি আমাৰ সাধাৰণ ডিমাণ্ড আছে এইখিনি আপোনালোকে আমাক ফুলফিল কৰিম বুলি কৈও এতিয়ালৈ কৰিব পৰা নাই। আপোনালোকে সদায় কৈ থাকে এইটো আমাৰ চেণ্ট্ৰেলৰ কাম বুলি, চেণ্ট্ৰেলৰ প্ৰগ্ৰেম বুলি কয়। সেইদিনাখনে আমি চেণ্ট্ৰেলৰ পৰা এইখন পাইছোঁহি, ইয়াত স্পষ্টকৈ লিখা আছে PMO অফিচৰ পৰা যে এইটো চেণ্ট্ৰেলৰ মেটাৰ নহয়, টোটেলি হেল্থ ডিপাৰ্টমেণ্ট ষ্টেটৰ মেটাৰ। গতিকে আপোনালোকে এবাৰ বলটো ঠেলি দিব চেণ্ট্ৰেললৈকে, চেণ্ট্ৰেল ঠেলি দিব বলটো ষ্টেটলৈকে, আমি কাৰ ওচৰত আমি মূৰ দুৱাম, কাৰ ওচৰত আমি আমাৰ প্ৰাৰ্থনা আমি আগবঢ়াম। আমাৰ মুঠতে হ'ল আপোনালোকে যিহেতু কেন্দ্ৰতো সেই আপোনালোকৰ BJP চৰকাৰ আছে আৰু আমাৰ অসমতো আপোনাৰ BJP চৰকাৰ আছে, আৰু আমি জানো আমাৰ যিমানবোৰ মুখ্যমন্ত্ৰী আছে আটাইতকৈ দক্ষ আৰু সফল মন্ত্ৰী বুলি আপোনাক আমি উপলব্ধি কৰোঁ। সেয়ে আমি ক'ব বিচাৰোঁ আপুনি যি ইচ্ছা কৰে তাকে কৰিব পাৰে, আৰু সেইটো আমি আশা লৈ আপোনালোকৰ আগত আমি কৰযোৰে প্ৰাৰ্থনা কৰিব বিচাৰিছোঁ আমাৰ সমস্যাবিলাকক চাওক। বিৰতি চলি আছে আমাৰ ইয়াতে আমাৰ চৰকাৰে মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ কৰ্মবিৰতিৰ চলি থকা নিশ্চয় গম পায়। সেইকাৰণে আমি আমাৰ ফালৰ পৰা এতিয়া মহোদয়লৈ প্ৰাৰ্থনা যে আমি ইমান বছৰ কাম কৰিলোঁ, আমি ইমান বছৰ কাম কৰি আমি একে দৰমহা নাপাওঁ, ৰেগুলাৰসকলে যিমান পায় আমি সিমান নাপাওঁ, আমাক নিম্ন এটা দি আমাৰ কামত আমি এইখিনি পইচা লৈ সুখী হ'বলগীয়া হৈছোঁ। কিন্তু আমি এতিয়া আহি গম পালোঁ যে আমাৰ বয়স আধা গ'ল, 18 বছৰ চাকৰি কৰি এতিয়া আমি পিছলৈ তাৰমানে কি কৰিম এতিয়া আমি ভাবিবলৈ বাধ্য হৈছোঁ। ইমান বছৰে চৰকাৰে আমাক ৰেগুলাৰ কৰিব বুলি আশা দি থৈছিলে, আশা ৰাখিছিলোঁ, আশা লৈ আমি বুকুত আশা লৈ আমি কাম কৰি আহি আছিলোঁ, আৰু আমি যিমান পাৰোঁ নিজকে আহুতি দিয়াৰ দৰে কাম কৰিছিলোঁ, কিন্তু আমি আশা ৰাখিছিলোঁ চৰকাৰে আমাক চাব বুলি। কিন্তু আজি কাম কৰি কৰি আমি নিজক পাহৰি পেলাইছোঁ আমি যে এমুঠি দৰমহা পাওঁ। কিন্তু এতিয়া ভাবিবলৈ বাধ্য হৈছোঁ যে আমি ল'ৰা ছোৱালীক উচ্চ শিক্ষা আহি আছে, এতিয়া আমি টকা পইচা নোজোৰা হৈ গৈছে। সেইকাৰণে চৰকাৰে আমাক অকণমান চকু মেলি চাই আমাক যাতে আমাৰ চাকৰি নিয়মীয়া কৰি দিয়ে, আৰু আমাৰ যিখিনি আমি দাবী কৰিছোঁ সেইখিনি দাবী যাতে মানি লয় চৰকাৰে। চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয়লৈ আমাৰ এইটোৱে অনুৰোধ, মোৰ ক'বলগীয়া ইমানে।